এটেনশ্যন অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং সৰুপথাৰৰ আৰক্ষী এতিয়াও স্মাৰ্ট হ'ব পৰা নাই ক'লেও বেয়া পায় কিন্তু নকলেও যে আমাৰ উপায় নাই অপৰাধমুক্ত সৰুপথাৰ গঢ়াত চূড়ান্ত ব্যৰ্থ সৰুপথাৰ আৰক্ষী দুটাকৈ ঘটনাই উদঙাই দিলে সৰুপথাৰ আৰক্ষীৰ ব্যৰ্থতা দুটাকৈ ঘটনাই উন্মোচিত কৰিলে সৰুপথাৰ আৰক্ষী কিমান স্মাৰ্ট অপৰাধী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে নুম এডালো ধৰিব পৰা নাই সৰুপথাৰ আৰক্ষীয়ে ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ নেতৃত্বত সৰুপথাৰ আৰক্ষী এলেহুৱা হৈছে নামত এছডিপিঅ কামত বিগ জিৰো ৰাইজৰ বাবে নহয় নিজৰ বাবেহে চিন্তা কৰে মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে অভিযোগ পকেট হকত কৰাতহে মগ্ন মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ ৰাইজে বুবু বাবা কৰিছে এনেকৈতো নহ'ব মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ কি চলি আছে সৰুপথাৰত এবাৰ খবৰ কৰক অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া আপুনি স্মাৰ্ট হ'বলৈ কোৱা ৰাইজৰ বাবে কাম কৰিবলৈ কোৱা অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ কোৱাৰ পিছতো ঠিক হোৱা নাই সৰুপথাৰ আৰক্ষীয়ে নাক কাণ কাটিছে অসম আৰক্ষীৰ স্মাৰ্ট আৰক্ষী হোৱাটো দূৰৰ কথা অপৰাধী এটাও ধৰিব নোৱাৰে সৰুপথাৰ আৰক্ষীয়ে কথাবোৰ এনেকুৱা ধৰণৰ হৈছে যে অফিচ বুলি বস্তু এটা আছে মানুহ কেইজনমান আছে বহিছে শুইছে আৰাম কৰিছে কোনোবাই কিবা ক'লেও শুনিছে আনখন কাণে উলিয়াই দিছে ইয়াৰ মাজতে সৰুপথাৰত দুই এটা পাক মাৰি আকৌ ঘূৰি আহিছে বাছ সিমানেই বাকী যি হয় হৈ থাকক এটেনশ্যন অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া দুটাকৈ ঘটনাই সৰুপথাৰ জোকাৰি গ'ল কিন্তু দিন বাগৰি গৈ আছে ঘটনাৰে জড়িত এটা অপৰাধীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল সৰুপথাৰ আৰক্ষীয়ে বিশেষকৈ বৰ্তমানৰ ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ অকৰ্মণ্যতা ব্যৰ্থতা আৰু খক স্বভাৱৰ বাবে দিনে দিনে দুৰ্বল হৈ পৰিছে সৰুপথাৰ আৰক্ষী পূৰ্বতে সৰুপথাৰ আৰক্ষীক লৈ ৰাইজে গৌৰৱ কৰিছিল কাৰণ যিসকল আৰক্ষী বিষয়া আছিল তেওঁলোকৰ ভয়ত অপৰাধীয়ে অপৰাধ কৰিবলৈও ভয় কৰিছিল কিন্তু ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ স্বভাৱ বুজি অপৰাধ কৰিবলৈ অপৰাধীয়ে ভয় নকৰা হৈছে শুনি আচৰিত হ'ব চেকিঙৰ পিছতো অবাধ গৰু মৌ চুপাৰীৰ সৰবৰাহ চলি আছে সৰুপথাৰত কিন্তু ইমানৰ পিছতো একো নেদেখে একো নুশুনে একো নকয় এছডিপিঅ দীপেন পাটৰে অভিযোগ উত্থাপন হৈছে কেৱল মাত্ৰ পকেট ডাঙৰ কৰাৰ অংকতহে মিহিকৈ ব্যস্ত থাকে এছডিপিঅ দীপেন পাটৰে এতিয়া আহিছো সৰুপথাৰ জোকাৰি যোৱা দুটাকৈ ঘটনাৰ মাজলৈ যোৱা 6 ছেপ্টেম্বৰত সৰুপথাৰৰ নাওজানৰ 2 নং মৰাজানত সংঘটিত হৈছিল লোমহৰ্ষক ঘটনা নিজৰ পত্নীক বেয়াকৈ মাৰধৰ কৰি নিৰ্যাতন চলাইছিল পাখণ্ড প্ৰদীপ মেছে মাতৃক বচাবলৈ যাওঁতে তথা দেউতাকক বাধা দিয়াত পাখণ্ড পিতৃ জঁপিয়াই পৰিছিল নিজৰ 2 কন্যাৰ ওপৰত নিজৰ 2 কন্যাক প্ৰাণী মৰাৰ চেষ্টা কৰিছিল পাখণ্ড প্ৰদীপ মেছে চুকা দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল নিজৰ 2 কন্যা দাৰ কাপত থকা হৰকা হৈ পৰিছিল 2 কন্যা ঘটনা সংঘটিত কৰিয়েই পলাইছিল পাখণ্ড প্ৰদীপ মেছ ঘটনা সংঘটিত হোৱাৰ 13 দিন পাৰ হ'ল কিন্তু পাখণ্ড প্ৰদীপ মেছক ধৰিবলৈ সক্ষম নহ'ল সৰুপথাৰ আৰক্ষী এই মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে নেতৃত্ব দিয়া সৰুপথাৰৰ স্মাৰ্ট আৰক্ষী শুনক ভুক্তভোগীয়ে কি কৈছিল ঘটনা সন্দৰ্ভত মোলৈ ফোন কৰিলে মই মানে স্কুলৰ পৰা মই বেংকলৈ গৈছিলোঁ বেংকৰ পৰা পইচা উলিয়াবলৈ যিজন ব্যক্তিয়ে কাটিলে আপোনাৰ কি হয় মোৰ স্বামী কি নাম প্ৰদীপ মেছ আপোনাৰ ঘৰ মোৰ মৰাজান 2 নং মৰাজান হয় কি হৈছিলে ঘটনাটো মানে আমি ছোৱালীৰ কিতাপ আনিবলৈ মানসিক অত্যাচাৰ মানে চলি থকাৰ কাৰণে মানসিক শাৰীৰিক দুয়োটাই মানে প্ৰায় হৈ থাকে সেইটো কাৰণে মানে ছোৱালীও প্ৰতিবাদ কৰে তাহাঁতৰ পঢ়া শুনাত ডিষ্টাৰ্ব হৈছিলে সেইটো কাৰণে যেনিবা আমি গুচি আহিলোঁ মাৰ ঘৰলৈ তাৰপিছত আমি পুলিচৰ তাৰ আগতে আমাৰ কেছ এখন মানে মানুহজনে আৰু মোৰ মানুহজনৰ পৰিয়ালে কেছ এখন দিছিলে একদম মিছা কথা আমাক বোলে ভয় খুৱাবলৈ দিছিলে বুলি পুলিচৰ আগত কৈছে কিন্তু তেনেকুৱা মই একো হেৰিও কৰা নাই কি কাৰণে দিলে কি কথা পিছত ভয় খুৱাবলৈ দিছোঁ বুলি মোৰ মানে দেৱৰজনে ক'লে তেনেকৈ ক'লে সেই কথাটো মানে গৰু চুৰ কৰিছিলে মোৰ মাজু দেৱৰে সেই গৰু চুৰ কৰাৰ কথাটো মই শাহুমাক ক'লোঁ মোৰ ল'ৰাই এনেকুৱা এটা কাম কৰিছে আপুনি কেলৈ নকৰে সেই কথাটোৱে তেওঁলোকে কি প্লেন বনালে কি কৰিলে তাৰপিছত সেইদিনাখন পুলিচ মাতি আনিলে মিছা কথা
মোক অপমান কৰিলে। সেই অপমান কৰাৰ কাৰণে মোৰ ল'ৰা ছোৱালীও মানে এইটো প্ৰতিবাদ কৰিছে। পুলিচৰ আগত মোৰ ল'ৰা ছোৱালীক ক্ৰিমিনেল বুলি কৈছে, মোৰ মানুহজনে ক্ৰিমিনেল বুলি কৈছে। ঠিক একেদৰে তাৰিখ 15 ছেপ্টেম্বৰ দেওবাৰ নগাঁও জিলাৰ ৰূপহীৰ ৰহমত আলী আৰু ৰাবনা আলমক চুপাৰী বিক্ৰী কৰিম বুলি কৈ মাতি আনিছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰে। প্ৰবঞ্চক চন্দ্ৰ লহকৰে নিজকে চিনাকি দিছিল বৰপথাৰ আৰক্ষীৰ OC হিচাপে। কিন্তু চুপাৰী ব্যৱসায়ীক চুপাৰী বিক্ৰী কৰিম বুলি মাতি আনি 7 লাখ টকালৈ উধাও হ'ল চন্দ্ৰ লহকৰ। সেই যি পলালে 5 দিন হ'ব হ'ল। নুমডালকো ধৰিব পৰা নাই সৰুপথাৰ আৰক্ষীয়ে। শুনক ভুক্তভোগীয়ে কি কৈছিল ঘটনা সন্দৰ্ভত। খবৰ দিয়া আনিছে সৰুপথাৰত। ফাৰ্ষ্টত কৈছে বৰপথাৰ, পিছত বৰপথাৰ কৈ পেলাই আনিছে সৰুপথাৰত। সৰুপথাৰ আনি পেলাই এইটো কলেজ ৰুট আছে যে, এই কলেজ ৰুটত লৈ গৈছে। কলেজ ৰুটত লৈ গৈ পেলাই কৰিমগড় যোৱাৰ ৰাস্তাত তাত একটা হোটেল আছে, এইটো হোটেলত ৰুম লৈ দিছে। ৰুম লৈ দি পেলাই তাত আমাক আৰাম কৰিব দিছে। আৰাম কৰি দিয়াৰ পিছত মানে মালটো কৈছে এই তাৰ লগৰটো অহাৰ পিছত মালটো দিব। কি ল'বলৈ আহিছিলা? আমি আহিছিলো এইটো লোকেল গাল্টা চুপাৰী ল'বলৈ আহিছিলো। ক'ৰ পৰা আহিছিলা? আমি আহিছো এই হোমলেণ্ড কেউকু বস্তিৰ পৰা। আৰু লগত কোন আহিছে? লগত আৰু 2জন মানুহ আছে মোৰ এই নগাঁৱৰ। আমি 3টা আহিছিলো। তাৰপিছত ইয়াত ৰুম চুম লৈ দিছে। পিছত তাৰ লগৰটো আহিছে, লগৰটো অহাৰ পিছত পইচা খুজি আছে, পইচা দিব লাগে। তো পইচা ৰেডি চেডি কৰি পেলাই পইচাটো দি দিলোঁ। কিমান টকা দিলা আৰু কিমান মাল ল'বলৈ আহিছিলা? মাল ল'বলৈ আহিছিলোঁ আমি 31 কুইণ্টেল কিনিছোঁ তাৰ পৰা। লোকেল চুপাৰী? লোকেল চুপাৰী 31 কুইণ্টেল। মাল দেখাই নাই, মালটো সিহঁতে ফুল গ্যাৰাণ্টি লৈছে মালটো আছে বুলি। আমি কৈছোঁ মালটো চাই পেলাই পইচা হা গ্যাৰাণ্টি এইটো ইণ্টা লৈছে, আৰু এজন আছে OC বুলি কৈছে, OC নহয়, তাৰ নামটো নাজানো। বোলে পইচাটো যিটো দিছোঁ যাক দিছোঁ সেই তাকতো চিনি পাওঁ। পিছত সেই পইচাটো লৈ পেলাই পইচাটো তাক দিব লাগে, এতিয়া পে'মেণ্টটো কৰিব লাগে। কিমান টকা? এই 7.5 লাখ টকা, 6.5 লাখ টকা কেছ দিছোঁ আৰু 50,000 টকা দিছোঁ অনলাইন কৰি। দি পেলাই পিছত আমাৰ লগত বলেৰো এটা আছে, বলেৰো দি পেলাই সিহঁতে 3জন মানুহ গৈ আছে আৰু মোৰ বাইক আছিলে, মই বাইক লৈ পেলাই পিছে গৈ আছোঁ। সেই অলপ গৈছে, তাৰপিছত আকৌ ঘূৰি আহি আকৌ এইটো ৰাস্তাত যিটো ৰাস্তাত গৈছে সেইটো ৰাস্তাত আহিছে। তাৰ পৰা আৰু আহি পেলাই ৰখি পেলাই আৰু অলপ গৈছে, আৰু ঘূৰি পেলাই সেইফালে যেফালে ঘূৰি আহিছে সেইফালে যাব। কোন আছে? এইটো ইণ্টাজ। পইচাটো ইণ্টাজত দিছে? ইণ্টাজৰ হাতত আছে, সিহঁতৰ 3টা লগত আছে বলেৰোৰ লগত। তো পিছত আগত গৈ পেলাই গাড়ীটো ৰখাই দিছে। গাড়ীটো ৰখাই দি পেলাই কৈ আছে বাইকত যাব যদি তেতিয়াহ'লে কৈ আছে 2জন যাব লাগে, নহ'লে অকলে যাব। তেতিয়া আমাৰ মানে ছাছপেক্টটো পূৰা আহি গ'ল। পইচাটো লৈ ক'লৈকে গৈ আছিলা? পইচাটো লৈ পেলাই তাৰ লগতে যে OC-জন আছে যে, OC-জনক দিব গৈ আছে। অচিক কেলৈ দিব? OC-ৰ পইচা দি পেলাই সি পাৰ্টনাৰ বিজনেছ কৰি আছে। এনেকৈ কৈছে? তামোলটো মানে OC-ৰ পইচা দি কিনি পেলাই সি কাটে, মানে কাটা চাটা শুকাৰ কামটো তাৰ ইণ্টাজৰ। আৰু বেচা সময়ত 2জনেই বেচে। এই অচিজন ক'ৰ হয় চিনি পোৱা নাই? OC-জনৰ চিনি নাপাওঁ, হ'লে আহিছিলে নি অচি? OC ইয়াত আহিছিলে, গাড়ীৰ পৰা নামা নাই তাহি। সেই গাড়ী ব্ৰিজা গাড়ী লৈ আহিছিলে, নতুন গাড়ী, নম্বৰ প্লেট নাই, হোৱাইট কালাৰ ব্ৰেজা গাড়ী। পিছত পইচাটো লৈ পেলাই কৈ আছে বাইকত যাব। তো বাইকত আমি অকলে নাযাওঁ, সেইটো আমাৰ লগত যাৰ এটা আছে, 3টা গৈ আছোঁ মানে তাৰ কৈছে না 2জন যাব লাগে, নহ'লে তাৰ অকলে পঠাব লাগে। পিছত আমিতো অকলে নাযাওঁ। পিছত এই OC ছাৰৰ লগত আকৌ ফোন লগাই দিছে। ফোন লগাই পেলাই আমাৰ গাড়ীত মানুহ এজন আছে, সিহঁতৰ 2জনৰ লগতো কথা পাতিছে। বোলে আপোনালোকে কি পইচাটো দিবলৈ ভয় কৰি আছে নেকি? এইটো ৰেকৰ্ডিঙো আছে, এই কথাখিনি যে OC ছাৰে যে ফোন কৰিছে এইখিনি ৰেকৰ্ডিঙো আছে। কৈছে আপোনালোকে কি পইচা দিবলৈ ভয় কৰে নেকি? ভয় যদি কৰে তেতিয়াহ'লে আহিব নালাগে, যাওকগৈ। এই যে 7 লাখ টকাটো কাৰ আছিলে? 7 লাখ টকাটো পইচাটো আমাৰেই আছিলে। মানে আপোনাৰ কিমান আছিলে? আমাৰ আছে 3জনৰ মিলা আছে। এতিয়া মানে ইয়াৰ মালটো লৈ যাম যে, তোমাৰ কিমান আছে? আমাৰ এনে 150 মান আছে। আৰু সিহঁতৰ বাকীখিনি। কোন হয়? নামবিলাক কি? ৰাব্বানী আৰু ৰহমত আলী। ক'ৰ ঘৰ তেওঁলোক? ৰূপহী, একেই গাঁৱৰে আমাৰ। বাইক লৈ আহিছোঁ। বাইক পিছত পালচাৰ 125। নাম্বাৰ AS02 AQ 1678। এই ইণ্টাজে লৈ গ'ল। OC-ক পিছত আমি লগ পোৱা নাই।
সেই অচি কোৱা নাই, সেই ইন্সপেক্টৰ বুলি কৈছে। এইটো হেৰি থানাৰ, বৰপথাৰ থানাৰ অচি কোৱা নাই, ইন্সপেক্টৰ কৈছে। বৰপথাৰ থানা। ফটো দেখিলে চিনি পাবা। মানুহজন ফটো দেখিলে চিনি পাম। তেতিয়া কি তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনালোকক ঠগিলে বুলি? ঠগিলে মানে লগে লগে গম পাই গৈছো আমি। যেতিয়া মানে এই আমাৰ অকলে যেতিয়া লৈ গৈ আছে, তেতিয়াই আমি গম পাই গৈছো। মানে এতিয়া এই সেইটো আমাৰ পিছৰ কেইটা সেইকেইটা ফোন কৰি আছো, ক'ত আছা? বোলে আমি এই আগতে আছো। এই গাড়ী ৰখা। সি চলাই আছে বাইকটো। আমি তাক কৈ আছো গাড়ীটো ৰখা। সি কৈ আছে নাই অচি ছাৰ ইমাৰ্জেঞ্চি মাতি আছে। আৰে গাড়ীটো ৰখা, এক মিনিট বুলি কৈ আছো। সি ৰখা নাই। পিছত আমি মানে এনেকুৱা হিলাই দিছো, মানে গাড়ীটো পৰি যাক, আর সিও পৰি গ'লেতো কামটো হৈ যায়। এতিয়া গাড়ীটো আৰু পৰা নাই, ময়ে পৰি গৈছো। মই পৰি পেলাই হেলমেট ভাঙি গৈছে। মোৰ হেলমেটটো আমাৰ হাতত আছিল, হেলমেটটো ভাঙি গৈছে। সি আৰু ৰখা নাই, সি একদম ডাইৰেক্ট গুচি গ'ল। এতিয়া থানাত কেছ দিছে নেকি? থানাত এতিয়া কেছ দিব আহিছো। কিমান সময় ঘটনা আছিলে এইটো? এইটো 9:40 9:30 ঠিক এনেকুৱা টাইমত থাকিব। এই সন্ধিয়া? সন্ধিয়া। আৰু আমি আহাটো ইয়াত ধৰক 1:30 বজাত আহিছো দিনত। পইচা কিমান সময়ত দিছিলে? পইচা দিয়াটো এনে 7টা 7:30 বজাত দিছো, না 8টা বজাত দিছো। এবাৰ ভাবক, এবাৰ চিন্তা কৰক, অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া কি কৰি আছে সৰু পথাৰৰ স্মাৰ্ট আৰক্ষীয়ে? চাওক, 4 দিন সময় উকলি গ'ল, কিন্তু চুপাৰীৰ যিজন মূল অভিযুক্ত আছিলে তেওঁক আচলতে অসম আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আমি দেখিছোঁ যে দীপেন পাটৰ ডাঙৰীয়াই আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে অবৈধ বাৰ্মিজ চুপাৰীৰ সম্পৰ্কত বা অবৈধ কয়লা চিণ্ডিকেটৰ সম্পৰ্কত আমি বিভিন্ন সময়ত তেওঁক অভিযোগ দাখিল কৰিছিলোঁ। আমি দেখিছিলোঁ যে তেওঁ আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আৰু আমি দেখিছিলোঁ যে জাতীয় দল সংগঠনসমূহে অবৈধ কয়লাৰ গাড়ী বা চুপাৰীৰ গাড়ী আচলতে ধৰি দিলেহে আচলতে পুলিচে ধৰিবলৈ আহে। আমি দেখিছোঁ যে কিছুদিন পূৰ্বে যিধৰণে সৰুপথাৰ সমষ্টিক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি যিধৰণে অবৈধ কয়লা, অবৈধ বাৰ্মিজ চুপাৰী যি বেহা, যি ৰমৰীয়া বেহা আচলতে দিনক দিনে বৃদ্ধি পাই আহিছে। গতিকে আমি দীপেন পাটৰ ডাঙৰীয়াৰ আচলতে একাংশ চিণ্ডিকেট মাষ্টৰলৈ যি ধৰণৰ ঘনিষ্ঠ, এই ঘনিষ্ঠতা আচলতে অসম আৰক্ষীৰ কাৰণে এটা ভয়ংকৰ খবৰ। গতিকে যদি দীপেন পাটৰ ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ নকৰে, আমি জিপি সিং ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনাৰ স্মাৰ্ট অসম আৰক্ষীয়ে চাওক যেন এজন অভিযুক্তক আজি 4 দিন পৰ্যন্ত আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি জিপি সিং ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ যে দীপেন পাটৰ ডাঙৰীয়াৰ নিচিনা যদি অফিচাৰে আচলতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়ে, তেন্তে অসম আৰক্ষীৰ কাৰণে এটা লজ্জাজনক বিষয়। গতিকে আমি অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছোঁ। অপৰাধীক বিচাৰি উলিওৱাত চৰম ব্যৰ্থ সৰুপথাৰ আৰক্ষী। অপৰাধীক ধৰিবলৈও কোনো গুৰুত্ব নাই, পদক্ষেপ লোৱা নাই মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে। জানিব পৰা মতে মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে হেনো শীৰ্ষ আৰক্ষী বিষয়া, কাকোকে ভয় নকৰে, কেৰেপ নকৰে। দেৱকিয়াৰ হৈ মনমৰ্জিত কাম কৰি থাকে হেনো মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে। ৰাইজৰ সৈতেও নাই আন্তৰিকতা। এইজন মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে হেনো কেৱল চিনি পায় নিজৰ পকেটৰ কথা। মহাপ্ৰবঞ্চক চন্দ্ৰ লহকৰৰ সৈতেও হেনো ঘনিষ্ঠ সম্পৰ্ক আছিল মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ। আনকি চন্দ্ৰ লহকৰৰ ঘৰত ভাত পানী খাইও আহে মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে। অভিযোগ উঠিছে বিভিন্ন সময়ত চন্দ্ৰ লহকৰৰ চিণ্ডিকেট কাৰ্যতো সহযোগিতা কৰি আহিছে হেনো মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰে। তাতোকৈ ডাঙৰ কথা, চন্দ্ৰ লহকৰৰ প্ৰসংগত একেবাৰে মৌন নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে দীপেন পাটৰে, যি নেকি একেবাৰে ৰহস্যজনক। ৰাইজৰ মাজত এই দুয়োটা ঘটনাক লৈ এতিয়া চৰ্চা চলিছে। এয়াই যদি স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত স্বৰূপ, তেন্তে ৰাইজে কেনেকৈ আৰক্ষীক আশ্বাস আৰু বিশ্বাসত ল'ব? নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।